সত্য ভগ্নী অতি সত্য কংসৰ প্ৰাণ পৰি আহিছে সেই উপলক্ষে এই ৰাজবন্দীবিলাকক মুক্তি কৃষ্ণ এই শ্ৰীকৃষ্ণৰ মাতৃয়ে লোকৰ অনুগ্ৰহত মুক্তি নিবিচাৰে যেতিয়া মোৰ পুত্ৰই নিজেই আহি মোক এই কাৰাগাৰৰ পৰা মুকলি কৰি নিব তেতিয়াহে মোৰ মুক্তি হ'ব ভগৱানক এই কংসই মাতি আনিছে আনে নহয় বসুদেৱ আজি তোমাৰ ভুল সংশোধন কৰা অসম্ভৱ অসম্ভৱ দৈৱকী এই কেতিয়াও সম্ভৱ নহয় মাত্ৰ কোৱা বসুদেৱ তোমালোকক মুক্তি লাগে নে নেলাগে দেৱী আমি ক'ত কাৰাগাৰৰ তীৰ্থস্থানত সঁচা কথা দেৱী কাৰাগাৰে আজি আমাৰ বাবে স্বৰ্গতকৈ অধিক মুক্তিৰ সাধনা সেই কাৰাগাৰতেই মুক্তি কাণ্ডাৰী ভগৱানৰ আবিৰ্ভাৱ বসুদেৱ দৈৱকীৰ কি যে ভাগ্য সেই কাৰাগাৰতেই কি যে আমাৰ আনন্দ দৈৱকী ইয়াকেই লিখা আছিল নেকি আমাৰ ভাগ্যত দুখ কৰি বা ভাগ্যক দুখ দি জানো কিবা লাভ আছে নাথ আজি দেখোন বৰ মধুৰ সম্বোধন মহাৰাজ আজি তোমালোক মুক্ত বসুদেৱ আজি মথুৰাত ধনুদৈত্য আৰু তালৈকে গোকুলৰ পৰা ৰামকৃষ্ণও আহিছে কি ৰামকৃষ্ণ আহিছে সত্য দাদা সত্য ভগ্নী অতি সত্য কংসৰ প্ৰাণ পৰি আহিছে সেই উপলক্ষে এই ৰাজবন্দীবিলাকক মুক্তি তেন্তে আমি আৰু মুক্তি নিবিচাৰো দাদা আমাক আৰু মুক্তি নালাগে কিয় বীৰাংগনা মই বীৰ ভাতৃ মোৰ বিশ্বৰ ধ্বংসকাৰী কংস তুমি বীৰ পুত্ৰ মোৰ বিশ্বৰ সৃষ্টিকাৰী শ্ৰীকৃষ্ণ এই শ্ৰীকৃষ্ণৰ মাতৃয়ে লোকৰ অনুগ্ৰহত মুক্তি নিবিচাৰে যেতিয়া মোৰ পুত্ৰই নিজেই আহি মোক এই কাৰাগাৰৰ পৰা মুকলি কৰি নিব তেতিয়াহে মোৰ মুক্তি হ'ব দাদা আৰু বসুদেৱ তোমাৰ ভক্তিয়ে উপযুক্ত কথাকে কৈছে সেই নৰকপুৰী ৰজাই কি বুজিব মুক্তি কি দাদা আজি আজি তোমাৰ ভুল সংশোধন কৰা দাদা যাৰ কাৰণে তুমি অহিত চিন্তা কৰিছিলা তাক বুকুৰ মাজত সুমুৱাই লোৱা দৈৱকী কংসই নিজৰ কৰ্তব্য বুজে বুজিছো কংস তুমি ৰামকৃষ্ণক হত্যা কৰিবলৈ যি ষড়যন্ত্ৰ ৰচনা কৰিছা সি কেতিয়াও নহব সফল ৰামকৃষ্ণ ৰূপ ধৰি প্ৰজাৰ দুখ মোচনৰ বাবে
বৈকুণ্ঠৰ পৰা ভগৱান নামি আহিছে। ভগৱান নামি আহিছে। যদিহে ভগৱান নামি আহিছে, সেই ভগৱানক এই কংসই মাতি আনিছে, আনে নহয় বসুদেৱ। বুজিছো কংস, ভগৱান হিংসা পৰায়ণ নহয়, তেওঁক দয়া আৰু প্ৰেমৰ মাজেদিহে জয় কৰিব পাৰি। আকৌ কৈছো দাদা, আজি তোমাৰ ভুল সংশোধন কৰা। অসম্ভৱ, অসম্ভৱ দৈৱকী, এই কেতিয়াও সম্ভৱ নহয়। মাত্ৰ কোৱা বসুদেৱ, তোমালোকক মুক্তি লাগে নে নেলাগে? অনৰ্থক তৰ্ক কৰি লাভ নাই, আমাক আৰু মুক্তি নালাগে। উত্তম, অতি উত্তম, কিন্তু মনত ৰাখিবা, ইয়াৰ পৰিণাম হ'ব অতি ভীষণ।